ভগৱান প্ৰভু শ্ৰীৰামে ভঙা শৰধনুখনৰ এটা অংশ ক'ত পৰিছিল? মহাকবি বাল্মীকি ৰচিত ৰামায়ণত উল্লেখ মতে মা জানকীৰ বিবাহৰ বাবে ৰজা জনকে সীতা স্বয়ম্বৰৰ আয়োজন কৰিছিল, য'ত চৰ্ত আছিল যে শৰধনুখন উঠোৱা, কিন্তু স্বয়ম্বৰত উপস্থিত থকা এজনো ৰজাই সেই শৰধনুখন 1 ইঞ্চিও হিলাব পৰা নাছিল। ইয়াৰ পাছতে প্ৰভু শ্ৰীৰামে কেৱল ধনুখন উঠোৱাই নহয়, সেয়া ভাঙিছিলো। প্ৰভু শ্ৰীৰামে যেতিয়া ধনুখন ভংগ কৰিলে তেতিয়া তাৰ 3 টুকুৰা হ'ল। প্ৰথমটো টুকুৰা আকাশলৈ, দ্বিতীয়টো টুকুৰা পাতাল আৰু তৃতীয় টুকুৰা জনকপুৰৰ ধনুচা নামৰ জিলাত পৰিছিল, যাৰ বাবে সেই ঠাইৰ নাম ধনুচা হয়। ধনুচা জিলা বৰ্তমান নেপালৰ জনকপুৰ ধামৰ পৰা কেই কিলোমিটাৰমান আঁতৰত অৱস্থিত। ইয়াত ধনুচা মন্দিৰ আছে, য'ত প্ৰত্যেক দিনাই বহুতো ভক্তৰ আগমন হয়। মহাদেৱৰ সেই ধনুখনৰ নাম আছিল পিনাক। তেওঁ এই ধনু ভগৱান পৰশুৰামক দিছিল আৰু পাছত পৰশুৰামে ৰজা জনকক সেই পিনাক ধনুখন দিছিল। ঈশা ফাউণ্ডেশ্যনৰ সংস্থাপক ধৰ্মগুৰু সদগুৰু জগ্গী বাসুদেৱ ভাৰততে নহয় বিদেশতো যথেষ্ট জনপ্ৰিয়। কৰ্ণাটকৰ মৈসূৰ জিলাৰ এক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা সদগুৰু জগ্গী বাসুদেৱ নিজৰ খাদ্যৰ প্ৰতি যথেষ্ট সচেতন হয়। খাদ্যৰ আমাৰ শৰীৰৰ লগত ডাইৰেক্ট কানেকশ্যন আছে, অৰ্থাৎ আমি যি খাদ্য গ্ৰহণ কৰোঁ তাৰ পোনপটীয়া প্ৰভাৱ আমাৰ শৰীৰত পৰিবই। তেনে ক্ষেত্ৰত অলপ অসাৱধানতা স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে। সদগুৰুৱে আনকো খাদ্যাভ্যাস সম্পৰ্কীয় উপদেশ দি থাকে। আজি আপোনাক কম সদগুৰুৱে গোটেই দিন কি ধৰণে ডায়েট লয়। সদগুৰুৱে এবাৰ এক ইণ্টাৰভিউত কৈছিল যে তেওঁ দিনটোৰ আৰম্ভণি কুহুমীয়া গৰম পানীৰ লগত নিম আৰু হালধিৰ সৰু সৰু টেবলেটৰ বড়ি খাই কৰে। তেওঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ আগত তিয়াই থোৱা বাদাম আৰু অখৰোট খায়, লগতে স্প্ৰাউটেড মেথি বা ৰঙা বাদামৰ লগত কল খাই ব্ৰেকফাষ্ট কৰে। সদগুৰু জগ্গী বাসুদেৱে খোৱা বোৱাৰ ক্ষেত্ৰত কিছু বস্তুৰ পৰা আঁতৰত থাকে আৰু আনকো সেই খাদ্যৰ পৰা বিৰত থাকিবলৈ কয়। সদগুৰুৱে কয় যে বয়সীয়াল লোকে অতি কম পৰিমাণৰ ডেইৰী প্ৰডাক্ট খাব লাগে। অধিক মাত্ৰাত ডেইৰী প্ৰডাক্টৰ সেৱন কৰিলে আমাৰ হজম প্ৰক্ৰিয়াত ইয়াৰ প্ৰভাৱ পৰে। ইয়াৰ উপৰি সদগুৰুৱে কয় যে বাহী ভোজন বেমাৰৰ বাহক হয়। তেওঁৰ মতে ভোজন বনোৱাৰ অধিকতম 1.5 ঘণ্টাৰ ভিতৰত আমি সেই খাদ্য খাই শেষ কৰিব লাগে। সদগুৰুৱে লগতে মানুহক আলু বেছিকৈ নাখাবলৈও কৈছে, কিয়নো বেছি আলু খালে গেছ হয় আৰু লগতে টোপনিও বেছিকৈ আহে।